উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মুড কোৰ্ট প্ৰতিযোগিতা। মহানগৰীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত 29 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। দেশৰ বিভিন্ন প্ৰান্তৰ 65খন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে যোগদান কৰিব এই প্ৰতিযোগিতাত। 38 সংখ্যক BCI ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় মুড কোৰ্ট প্ৰতিযোগিতাত অংশ ল'ব আইনৰ শিক্ষাৰ্থীসকলে। প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণৰ লগতে অংশগ্ৰহণ কৰিব দেশ আৰু ৰাজ্যৰ প্ৰাক্তন ন্যায়াধীশ আৰু আইন বিশেষজ্ঞই। বেসিক্যালি আপনি গোটে এটা কোর্টরুমৰ ভিতৰত ছাত্ৰ ছাত্ৰীখনৰ আহি পেলাই গোটে কম্পিটিশন যেটো মানে প্ৰপজিশন আছে তাৰ ওপৰত ক'ব মানে যেনেকে আমি আৰ্গিউ কৰো কোৰ্টত জাজেস বিলাকৰ সন্মুখত তেনেকে আমাৰ জাজেস আছে ফৰ দিস এন্টায়াৰ কম্পিটিশন we have also requested several senior advocates some ex judges some academicians to come and judge the competition so competitionৰ কাৰণে জাজেস থাকিব তেওঁলোকৰ সন্মুখত তেওঁলোকে they will place their arguments and then the best team wins. That is how, and those who are qualifying in the preliminary round, they will move to the quarterfinals, then the semi-finals, then the finals. Then a progression hoya. মানে এটা বিষয়ৰ ওপৰত এটা লিগেল ইস্যুৰ ওপৰত মানে তৰ্ক হয়, কাজিয়া নহয় কিন্তু তৰ্ক হয় সপক্ষে আৰু বিপক্ষে। সেইটো তেতিয়া আৰম্ভ হৈছিল আৰু বিশেষকৈ মই ইতিমধ্যে আপোনালোকক কৈছো যে দ্বিতীয় মহাসমৰৰ সময়ত বিভিন্ন ইস্যু তেতিয়া আছিলে আৰু যিসকল মানে পঢ়া শুনা কৰা মানুহ ইণ্টেলেকচুৱেল যিখিনি আছিলে তেওঁলোকে এই ইস্যুবোৰৰ ওপৰত তেওঁলোকে কথা পাতিছিলে গ্ৰুপ হৈ মই পঢ়িছো গ্ৰুপ এটা সৰু সৰু গ্ৰুপ হৈ তেওঁলোকে এটা ইস্যু লয় তাৰ সপক্ষে কিছুমানে কয় আৰু বিপক্ষে কিছুমানে কয় এটাই উদ্দেশ্য হ'ল টু স্পেল আউট দ্য ট্ৰুথ